বহু ল'ৰা ছোৱালীয়ে এটাই ভুল কৰে ক্লাছ 10 পাছ কৰাৰ পাছত মনলৈ এটাই কুৱেশ্যন আহে বহুতৰে যে এতিয়া কি কৰিম বহুতে লগৰ ল'ৰা ছোৱালীৰ মতে বন্ধু বান্ধৱীৰ মতে বা মানে পৰিয়ালৰ প্ৰেছাৰ অনুসৰি ডিচিশ্যন ল'বলৈ বাধ্য হয় কিন্তু এইটো কৰা অত্যন্ত ভুল কাৰণ গোটেই ভৱিষ্যত নিৰ্ভৰ কৰে ক্লাছ 10 পাছ কৰাৰ পাছত সেই কি কৰা প্ৰয়োজন এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম যাতে ক্লাছ 10 পাছ কৰাৰ পাছত কোনো সমস্যাই সৃষ্টি নকৰে ষ্টেপ 1 প্ৰথম কি কৰিব লাগে নিজৰ য'ত ইণ্টাৰেষ্ট আছে সেইটো প্ৰথম আইডেন্টিফাই কৰিব লাগে প্ৰথম নিজকে সুধিব লাগে যে মই কি ভাল পাওঁ দ্বিতীয়তে মই কোন বিষয়ত আগ্ৰহী হয় আৰু তৃতীয়তে মই কোনটো কামত বেছি গুৰুত্ব দিম প্ৰেক্টিকেল কামত নে থিয়ৰি থকা কামত মই বেছি গুৰুত্ব দিম এই তিনিটা হৈছে নিজক সোধা ইণ্টাৰেষ্ট চেক কৰিব লাগে নিজক নিজেই সুধি পেলাই তিনিটা আমাৰ ষ্ট্ৰীম আছে আৰ্ট কমাৰ্চ এণ্ড ছায়েন্স এই তিনিওটা ষ্ট্ৰীমত আমি কোনটো বিষয়ত আমি যাম মানে কোনটো ষ্ট্ৰীম বাচিম কাৰণ ডিপেণ্ড কৰিব ষ্ট্ৰীমৰ ওপৰত নিজৰ কেৰিয়াৰটো সেইকাৰণে কেনেধৰণে বাচিব যদি আপুনি ছায়েন্সত পঢ়ে তেতিয়া আপুনি ডক্টৰ ইঞ্জিনিয়াৰ ছেক্টৰত যাব পাৰে ৰিচাৰ্চ কৰিব পাৰে হাৰ্ড হয় কিন্তু অপৰচুনিটি বহুত আছে আৰু কমাৰ্চত গ'লে বিজনেছ একাউণ্টিং ফাইনেন্স বেংকাৰ CA এণ্ট্ৰপ্ৰিনাৰ আদি হ'ব পাৰিব আৰু আৰ্টছত যদি যায় তেতিয়াহ'লে টিচাৰ চিভিল ছাৰ্ভিচ ছ'চিয়েল ৱৰ্ক ক্ৰিয়েটিভ বা ফ্লেক্সিবল কিছুমান কেৰিয়াৰ আপুনি ল'ব পাৰে ভুল কিছুমান মানুহৰ ধাৰণা কি যে আৰ্টছত সেইখিনি মানুহেহে লয় যিখিনি ল'ৰা ছোৱালী অলপ পঢ়া শুনাত উইক হয় এটা এটা ভুল ধাৰণা সকলোৰে মাজত আছে সঠিক কোনটো যদি আপোনাৰ ইণ্টাৰেষ্ট আছে যদি ভাবিছে যে আৰ্টছত ল'লেও এটা ভাল সঠিক এটা কেৰিয়াৰ গঢ়িব পাৰে তেতিয়াহ'লে লোকৰ কথা শুনাটো ভুল হ'ব যে আৰ্টছত পঢ়া শুনাত দুৰ্বল ল'ৰা ছোৱালীয়েহে লয় কি নকৰিব বন্ধুৰ পিছত নদৌৰিব ফেমিলি প্ৰেছাৰত ডিচিশ্যন ল'ব নালাগে ট্ৰেণ্ড দেখি কেৰিয়াৰ কেতিয়াও চইচ কৰিব নালাগে বোলে ট্ৰেণ্ড এফালে চলিছে মই এফালে কেৰিয়াৰ ল'ম নিজৰ কেপাচিটিটো কেতিয়াও ইগন'ৰ কৰিব নালাগে অভাৰ প্ৰেছাৰ নহ'লে নিজৰ ওপৰত নিজেই জাপি লোৱা হ'ব নম্বৰ 4 আপুনি কি কৰিব স্মাৰ্ট প্লেনিং কৰক স্মাৰ্ট প্লেনিং কেনেকৈ প্ৰথমতে স্কিল ডেভেলপ কৰক কম্পিউটাৰ কমিউনিকেশ্যন আদি স্কিল ডেভেলপ কৰক দ্বিতীয়তে স্কিল ইংলিছ প্লাছ ডিজিটেল স্কিল ইম্প্ৰুভ কৰক গোল সেট কৰক 5 বছৰৰ কাৰণে নেক্সট 5 ইয়াৰ্ছত আপুনি নিজকে কোনখিনিত দেখিব বিচাৰে আৰু ৰাইট মেণ্টৰ লওক যিজন ৰাইট মেণ্টৰ সঠিক আপোনাক পথ দেখাব পাৰে 5 নম্বৰ অল্টাৰনেট কেৰিয়াৰ আপুনি হাতত ৰাখক কাৰণ অল্টাৰনেট কেৰিয়াৰো বহুত যে ডক্টৰ বা ইঞ্জিনিয়াৰ হ'ব লাগিব সেইটো কথা নহয় স্কিল বেছ বহুত কেৰিয়াৰ আছে যেন স্কিল বেছ কেৰিয়াৰ আপুনি বাছক অনলাইন ইনকাম চ'ৰ্চ বহাওক ফ্ৰিলান্সিং কৰক বিজনেছ কৰক স্মাৰ্ট মানুহে অপৰচুনিটি ক্ৰিয়েট কৰে কেতিয়াও কাৰো পিছত নদৰে ক্লাছ 10 মানে ইন নহয় এইটো যে ৰিয়েল লাইফ আৰম্ভ হোৱা মানে এটা ষ্টাৰ্টিং পইণ্ট যিখিনি মানে আপোনাৰ জাৰ্ণি আৰম্ভ হয় সঠিক ডিচিশ্যন ইজ ইকুৱেল টু ষ্ট্ৰং ফিউচাৰ এইখন সময়তে যদি ভাল এটা ডিচিশ্যন আপুনি ল'ব নোৱাৰে তেতিয়াহ'লে এটা ষ্ট্ৰং ফিউচাৰ কৰিব আপুনি নোৱাৰে এটা ভুল ডিচিশ্যনে মানি আৰু টাইম দুইটাই লছ কৰে যদি আপুনি কনফিউজ ডিচিশ্যন আপুনি ল'ব পৰা নাই যে আৰ্টছত ল'ম নে মই কমাৰ্চত ল'ম নে ছায়েন্সত ল'ম তেতিয়াহ'লে মই তলত স্ক্ৰীণত নাম্বাৰ দিয়া আছে আপুনি আপোনাৰ নিজৰ যি কনফিউজন এই ক্লিয়াৰ কৰিব পাৰে ফ্ৰী অফ কষ্ট হয় কোনো পইচা দিব নালাগে যিহেতুকে মই কেৰিয়াৰ কাউন্সেলৰ হয় সেইকাৰণে আপুনি নিজৰ ডিচিশ্যন লোৱাৰ আগত কনফিউজন যদি আপুনি ক্লিয়াৰ কৰিব বিচাৰে কল কৰিব পাহৰি নাযাব আপোনাৰ এটা সঠিক সিদ্ধান্ত ল'বৰ কাৰণে সহায় কৰিব